আৰু স্বাগতম জনাইছো দিদাইছ ব্লগলৈ। আজি পিকনিকৰ ব্লগটো হ'ব। পিকনিকৰ বাবে লৈ অনা ব্ৰইলাৰকেইটা এতিয়া চাৰ্জাৰী চলি আছে। 3জন স্পেচিয়েলিষ্ট চাৰ্জাৰী, 3 ভাগে দেখিছে ইয়াত। 2টা অলৰেডি কৰি আছে, এটা আইচিউত ভৰ্তি হৈ আছে। 29 তাৰিখৰ দিনা পুৱতি নিশাতে উঠি আমি বস্তু বাহানিবিলাক ৰেডি কৰি ল'লোঁ। মানে বাছখন আমাৰ গাঁৱৰ ভিতৰলৈ সোমাবলৈ দিগদাৰ হ'ব, যিহেতু কাৰেণ্টৰ ৱাৰবিলাক আমাৰ তলতে আছে। সেইবাবে অলপ আলিমূৰলৈকে বস্তুবিলাক থৈ আহিবলগীয়া হৈছে। ৰাতিপুৱা ওলাইছোঁ, গম পাইছে। এইফালে আমাৰ বাইদেউসকলে ইয়াৰ পৰাই ফটো মাৰা আৰম্ভ কৰিলি। গতিকে গৈ পালেকে আজি কি কপি ফটো উঠিব ক'ব নোৱাৰিছোঁ ন বাইদেউসকল। অকণ মৰ্ণিং ৱাক কৰি আগলৈকে যাবলগীয়া হৈছে, মানে আলিমূৰলৈকে। কাৰণ গাঁৱৰ ৰাস্তাটো ভালেই বাৰু, এতিয়া দেখিছে। কিন্তু বাছখন নোসোমায়, কাৰণ ৱাৰবিলাক আছে কাৰেণ্টৰ। গতিকে বাছখন সোমাই ঘূৰাবলৈ মেলিবলৈ দিগদাৰ হ'ব। সেইটো কাৰণে অলপ আগবাঢ়ি যাবলগীয়া হৈছে। বস্তুখিনি অলৰেডি থৈ আহিলোগৈ বেটেৰীত। এতিয়া আমি খোজকাঢ়ি যোৰহাট বাঘমৰা গৈ আছোঁ। ব'লক আপোনালোকৰ আমাৰ লগতে। শেষৰটো দেওবাৰ, বাঘমৰালৈকে যাওঁ আৰু আমি। এইফালে এগৰাকী দেখিছেনে, 24 চনটোক বিদায় দিবলৈ দুটা টোপোলা লৈ লৈছে। বাইদেউ কি লৈছে আপুনি 2টা টোপোলাত? আৰু এগৰাকী আমাৰ চেল্ফি কুইন, ক'বই নালাগে। এওঁ শ্বুটিঙত যায়, শ্বুটিঙত। কি আছিলে এইটো? অষ্ট্ৰেলিয়ান দিহিঙীয়া লগত। এওঁ আমাৰ মানুহ নহয়, অষ্ট্ৰেলিয়াৰ মানুহ। অঁ, মই অষ্ট্ৰেলিয়ান ক'ম। ক'ব হাবিবি কাম টু ডুবাই। ন আজি বাঘমৰা যাম। তাৰ পৰা মানে একদম মানে অকণ দুখীয়া শ্বেখ এজন আনিছে আমাৰ লগত যাব। এওঁ ফাইনেন্স কৰিছে আমাৰ দুখীয়া শ্বেখ। আপোনালোকে যদি চিনি পাইছে চেহেৰাটো, মানে কি বুলি কয়, বাহিৰৰ ফালৰ পৰা কাপোৰখনৰ আঁৰতে যদি কোন সোমাই আছে, যদি চিনি পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'বিলাক যদি চাইছে নিশ্চয়কৈ এই পণ্ডিতজনক চিনি পাব। দুখীয়া শ্বেখ দেই, ডুবাই। এতিয়া আমাৰ সমস্ত প্ৰজাগণ আমাৰ ৰথখনৰ বাবে ৰৈ আছে। আৰু এতিয়া টাইম বহুত হৈ গ'ল দেখিছে, বেলিয়ে ওলালে। বাছখনে অকণমান আমাক মানে লেট কৰাই দিছে। তাকে ৰৈ আমনি লাগি গৈছে আমাৰ। ইয়াৰ মেনেজাৰ আমাৰ। বাছখন দেৰি হৈছে। দাদা আপুনি কি ক'ব এই বিষয়ত? একদম শান্তি। পিলুপালা যিমান আছে গোটেই সোপা আপোনাৰ নকবি আৰু বুজিছ। আপোনাৰ চুটকেছ হেৰিটো ভাল লাগিছে, ট্ৰলিটো। বস্তু তোলা হৈছে বাছত। এয়া লৈ লৈছ আটাইবিলাক ধুনীয়াকে। কাৰত বস্তু লৈ লওঁ এতিয়া। কমলা ল'বলৈ আছে আৰু মাছ ল'বলৈ আছে। ইয়াৰ পৰাই লৈ লওঁ। এইখন যোৰহাটৰ বজাৰ, এখন নামটো পাহৰি গৈছোঁ কিন্তু। আহি পাই গ'লোহি বাঘমৰা পিকনিক স্পট, আৰু আমাৰ খানাটোৰ বাবে আয়োজন কৰা হৈছে। আমাৰ জুৰিসকলত দেখিছে কাম কৰিব লাগে। ইয়াত চানা বনাই খাই আছে তেওঁলোকে। ডিচেম্বৰৰ লাষ্টটো দেওবাৰ, 24 চনত দেখিছে মানুহ। এইডোখৰলে নামি পেলাই এইবোৰত ওচৰত খাব পৰা ব্যৱস্থা নাই। ভাত পানী খাই ৰেডি আমি। এইফালে আমাৰ ৰান্ধনীসকলে খাই আছে। আন্ধাৰ হৈ গ'ল, পিছে সময় বহুত বেছি হোৱা নাই, মানে বতৰ বেয়া। লাহেকৈ গোমা কৰি আনিছে। এনেদৰে সকলোৱে নাচি বাগি সন্ধিয়া হোৱাৰ আগে আগে আমি পিকনিক স্পটৰ পৰা উভতিলোঁ, আৰু বাছতেই অলপ ফূৰ্তি কৰি শেষত সন্ধিয়াৰ সময়ত একাপ চাহ খাওঁ বুলি যোৰহাটৰ ফুড ভিলাত সোমালোঁ। ড্ৰাইভাৰ দাদা আৰু কণ্ডাক্টৰ দাদাক বিদায় দি আমিও ঘৰলৈ বুলি বাট বুলিলোঁ। পৰৱৰ্তী সময়ত পুনৰ দেখা হ'ব। আজিলৈ আহিছোঁ, বাই বাই।